তো গুড ইভিনিং স্টুডেন্ট, আজি আমি এটা বস্তুৰ বিষয়ে আলোচনা কৰিম। ক্লাস 10 বায়োলজি তুমি এটা ক্লাস কৰিছিল অলৰেডি। এইটো চেপ্টাৰৰে এটা টপিক মই লম, এইটো হৈছে পৰিপুষ্টি। এটা টপিক লম কি পৰিপুষ্টি, বিশেষকৈ মই মানুহৰ পৰিপুষ্টি আজি আলোচনা কৰিম। পৰিপুষ্টি পৰিপুষ্টি কি? যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই আহাৰ গ্ৰহণ কৰি তাৰ পৰা শক্তি আহৰণ কৰে তাক কি বুলি কয়? পৰিপুষ্টি বুলি কয়। যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই আহাৰ গ্ৰহণ কৰি শক্তি আহৰণ কৰে তাক কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। পৰিপুষ্টি কেই প্ৰকাৰৰ? পৰিপুষ্টি দুই প্ৰকাৰৰ। পৰিপুষ্টি দুই প্ৰকাৰৰ। পৰিপুষ্টি দুই প্ৰকাৰৰ। এক নম্বৰত কি? স্বপোষিত পৰিপুষ্টি। স্বপোষিত পৰিপুষ্টি। আৰু পৰপোষিত পৰিপুষ্টি। তো স্বপোষিত পৰিপুষ্টি কি? যে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে তাক কি বুলি কোৱা হয়? এইটো স্বপোষিত পৰিপুষ্টি, সাধাৰণ ভাষাত বুলি কোৱা হয়। পৰপোষিত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। স্বপোষিত পৰিপুষ্টিৰ উদাহৰণ দি দিবা। উচ্চ শ্ৰেণীৰ সেউজীয়া উদ্ভিদ। পৰপোষিত আৰু কি কম? উকণি, চিক্ৰা, টিক, আকাশীলতা, কৃমি এইবিলাক আছে। এইবিলাক কি? পৰপোষিত জীৱৰ উদাহৰণ। তো গ'ল এইটো। স্বপোষিত আৰু পৰপোষিত পৰিপুষ্টিৰ পাৰ্থক্য লিখিব পাৰিবা। ইয়াৰ পিছত আমি কি কৰিম? আমি পৰপোষিত পৰিপুষ্টিৰ ভিতৰতে পৰে মানুহ সৰ্বভোজী, যিহেতু মানুহৰ পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিম। কি? মানুহৰ পৰিপুষ্টি। মানুহৰ পৰিপুষ্টি মানে পাচন তন্ত্ৰ, মানুহৰ পাচন যে হয় এই পাচন তন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। এইটো মই দুটা পাৰ্ট কৰি কৰিম, বহুত ডাঙৰ টপিক এটা। দুটা পাৰ্ট কৰি কৰিম। ফাৰ্ষ্ট পাৰ্টত আমি কি কৰিম? মানুহৰ পৰিপুষ্টি নাম্বাৰ 1 আছে আমাৰ কি? মুখ গহ্বৰ, বাকেল কেভিটি। তো মুখ গহ্বৰৰ কাম কি? তাৰ আগতে আমি কিছুমান পাচন তন্ত্ৰটো বিষয়ে অলপ আলোচনা কৰি লওঁ। পাচন তন্ত্ৰ কাক বোলে? যি তন্ত্ৰৰ জৰিয়তে মানুহে খাদ্যৰ জটিল অণুক সৰল অণুলৈ ৰূপান্তৰিত কৰি শৰীৰত শোষণ কৰাত সহায় কৰে, সেই তন্ত্ৰটোক কি বুলি কোৱা হয়? পাচন তন্ত্ৰ বুলি কোৱা হয়। সুন্দৰকৈ কৈছো মই। যি তন্ত্ৰৰ জৰিয়তে মানুহে গ্ৰহণ কৰা খাদ্য জটিল অণু সৰল অণুলৈ ৰূপান্তৰিত কৰি শোষণ হোৱাত সহায় কৰে তাক কি বুলি কোৱা হয়? পাচন তন্ত্ৰ বুলি কোৱা হয়। ঠিক আছে? এই পাচন তন্ত্ৰৰ ফাৰ্ষ্ট যিটো পাৰ্ট সেইটো হৈছে আমাৰ মুখ। এইটো মুখ গহ্বৰ। ঠিক আছে? এতিয়া কোৱা মুখত কি কি থাকে? মুখত নাম্বাৰ এ এটা থাকে কি তোমাৰ? জিভা। বি নম্বৰ কি থাকে? দাঁত। সি নম্বৰ কি থাকে? জিভা, দাঁত আৰু কি থাকে? কি? লালতি গ্ৰন্থি। লালতি গ্ৰন্থি। এই তিনটা বস্তু থাকে। এইটো আৰু আছে, এইবিলাক নাই, এইটো বেছিক বস্তু। চাবা, মই এটা বাক্য কম ইয়াতে। আমি যিবিলাক গোটা খাদ্য, প্ৰথমে শুনি লোৱা, বুজি লোৱা। আমি যিবিলাক গোটা খাদ্য মুখত লওঁ, সেই গোটা খাদ্যবিলাক দাঁতৰ দ্বাৰা চুবাই গুৰি কৰা হয়। আৰু এই গুৰি কৰা খাদ্যখিনি লালতি গ্ৰন্থিৰ পৰা ওলোৱা লালতি ৰসৰ সৈতে জিভাৰ দ্বাৰা মিহলোৱা হয় আৰু পিছল পিছল কৰা হয়। ঠিক আছে?
বুজি পাইছা কিনি মই যে কৈ যাও লগে লগে তোমালোকে লিখি যাবা ভাল হ'ব লিখি যাবা লগে যে মুখত যিবিলাক খাদ্য দিয়া হয় মুখত দিয়া গোটা খাদ্যবিলাক দাঁতৰ দ্বাৰা চুবাই গুৰি কৰা হয় আৰু এই গুৰি কৰা খাদ্যখিনি জিভাৰ জৰিয়তে লালটি গ্ৰন্থিৰ পৰা ওলোৱা লালটি ৰসৰ জৰিয়তে কি কৰা হয় মিহলাই পিছল কৰা হয় লগতে অলপ পৰিমাণে কাৰ্বহাইড্ৰেটৰ পাচন কৰা হয় এটা বাক্য এইটো মুখগহ্বৰৰ বুজি পাইছা কিনি এইখিনি লিখি ল'বা আচ্ছা তাৰ পিছত এতিয়া তাৰ পিছৰ পাৰ্ট যেটো আছে ইয়াৰ লগতে ইসোফেগাস কি আছে ইসোফেগাস কি আছে ইসোফেগাস বা খাদ্যনলী বা খাদ্যনলী বা অন্ননলী বা গ্ৰাসনলী যেটো কোৱা ইসোফেগাস খাদ্যনলী বা অন্ননলী ঠিক আছে আচ্ছা এতিয়া এই ইসোফেগাস বা খাদ্যনলী বা অন্ননলী যেটো আছে ইয়াৰ পৰা যিবিলাক মুখৰ পৰা যিবিলাক খাদ্য পাচন নহল তাত কি কাৰ্বহাইড্ৰেটৰ পাচন হল হয় নাই তাত কি হল কাৰ্বহাইড্ৰেটৰ পাচন হল ইয়াতে মনত ৰাখবা কিন্তু এটা লালটি গ্ৰন্থিৰ পৰা লালটি ৰস পালো কিন্তু আমি লালটি ৰস বা ইয়াৰ আৰু এটা নাম আছে সেলিভারি এমাইলেজ সেলিভারি এমাইলেজ এইবিলাক মনত ৰাখবা এইবিলাক নোটছত লিখি যাবা মই পিছত সুধিম কিন্তু এইবিলাক তোমালোকক তো ইয়াৰ পৰা যিখিনি তোমাৰ খাদ্য ইয়াত আহিল দেখি ইয়াৰ পৰা যিবিলাক তোমাৰ অপাচিত পাচিত নোহোৱা খাদ্য সেই খাদ্যবিলাক এই ইসোফেগাস বা খাদ্যনলীৰ জৰিয়তে তোমাৰ ক'ত যায় পাকস্থলীত যায় কিন্তু যোৱাৰ আগতে এটা পৰিঘটনা হয় সেইটোৰ নাম হৈছে পেৰিস্টেলিক চলন এটার নাম কি পেরিস্টেলটিক চলন পেলটিক চলন কি হয় পেরিস্টেলটিক চলন কেনেকুৱা হয় যে মুখৰ পৰা খাদ্যখিনি খাদ্যনলীৰে পাকস্থলীলৈ যোৱা অৱস্থাত খাদ্যনলীৰ এটা চলন হয় মুভমেন্ট হয় যাক কি বুলি কোৱা হয় পেরিস্টেলটিক চলন বুলি কোৱা হয় সিম্পল বুজি পাইছা এইখিনি লিখি লবা লগে লগে চাবা কিন্তু সেলিভারি এমাইলেজ এটা একটা পাচক উৎসেচক বা এটা পাচক উৎসেচক দিলে পাঁচটা পাচক উৎসেচক আমি পাম এটা একটা পাচক উৎসেচক আৰু এটা পাচক কি আৰু ইয়াৰ এটা নাম আছে এটো কি বায়োক্যাটালিস্ট জৈৱ অনুঘটক বা আৰু এটা নাম আছে ইয়াৰ এটো হৈছে বহিঃস্ৰাৱী গ্ৰন্থিৰ পৰা ওলোৱা বহিঃস্ৰাৱী হৰমন মই কৈ আছো গতিকে ইয়াৰ পিছত আমাৰ কি আছে মুখগহ্বৰৰ পিছত কি আছে 3 নম্বৰ হ'ব কি আছে পাকস্থলী ইয়েস কি আছে পাকস্থলী মুখৰ পৰা অৰ্ধপাচিত খাদ্যখিনি খাদ্যনলীৰ পেৰিস্টেলটিক চলনৰ দ্বাৰা ক'ত আহিল পাকস্থলীত আহিল ঠিক আছে এতিয়া এই পাকস্থলীত তোমাৰ কি থাকে নাম্বার 1 নাম্বার এ কি থাকে HCl নাম্বার বি পেপচিন মুখত এটা পাচক উৎসেচক পালো হেতু কি সেলিভারি এমাইলেজ বা লালটি ৰস আমি লালটি ৰসৰ বিষয়ে লাষ্টত কম পেপচিন আৰু কি শ্লেষ্মা আৰু কি শ্লেষ্মা তিনটা বস্তু আছে হয় না HCl পেপচিন আৰু শ্লেষ্মা HCl কি বস্তু HCl হাইড্ৰক্লোৰিক এসিড ক'ত থাকে পেটত থাকে যাৰ pH ৰ মান কিমান 1.0 ৰ পৰা 1.2 এটো pH থাকে তাহলে বাহিৰৰ অৱস্থাত তুমি এনেকৈ হাত লগালে গলি হাত পৰি যাব ইমান গাঢ়তা সম্পন্ন এটো ক'ত থাকে পাকস্থলী পেটত থাকে গতিকে HCl থাকে HCl ৰ কাম কি আহে পৰীক্ষাত HCl ৰ কাম হৈছে ইয়াতে লিখি লবা তোমালোকে তিনটা মই কাম লিখিবা এক নম্বৰ কি কৰে ই
1 নম্বৰ 2 নম্বৰ মই কৈ যাম, তোমালোকে লিখি ল'বা, ঠিক আছে। ইয়াৰ 1 নম্বৰ কাম, নিষ্ক্ৰিয় পেপচিনক, এই পেপচিন এটা নিষ্ক্ৰিয় প্ৰক্ৰিয়া থাকে, নিষ্ক্ৰিয় পেপচিনক সক্ৰিয় পেপচিনলৈ ৰূপান্তৰিত কৰে। 2 নম্বৰ, পাকস্থলীত সোমোৱা বীজাণুসমূহ ধ্বংস কৰে। আৰু 3 নম্বৰ কি কৰে? 3 নম্বৰ, এই যিখিনি খাদ্য মুখৰ পৰা আহিল, মুখৰ পৰা অহা, এইটো লিখিবা কি, মুখৰ পৰা অহা খাদ্যখিনি আমলিক কৰি তোলে। 1 নম্বৰ কাম কি? নিষ্ক্ৰিয় পেপচিনক সক্ৰিয় পেপচিনলৈ ৰূপান্তৰিত কৰে। 2 নম্বৰ কাম কি? বীজাণু ধ্বংস কৰে। 3 নম্বৰ কাম কি? খাদ্যখিনি আমলিক কৰি তোলে। ঠিক আছে, এইখিনি হৈছে HCl ৰ কাৰ্য। এতিয়া পেপচিনৰটো কথা ক'লো, পেপচিনে প্ৰটিনৰ পাচন কৰে। কাৰ পাচন কৰে? পেপচিনে প্ৰটিনৰ পাচন কৰে। এতিয়া শ্লেষ্মাৰ কাম কি? এই যে HCl আছে, HCl পাকস্থলীটো পুৰি পেলাব না নাই? পুৰি পেলাব। গতিকে তাৰ পৰা বাচি থাকিবলৈ কি কৰে? এই শ্লেষ্মা বাহিৰ হয়। শ্লেষ্মা কেনেকুৱা? শ্লেষ্মা কেনেকুৱা? এই যে আমাৰ মুখৰ পৰা যে শ্লেষ্মা, এই যে সর্দি লাগলে যে ইয়ার পৰা গোটা গোটা পদার্থ ওলায়, সর্দি যেতিয়া পকি যায়, পকি যাওয়ার পিছত ওলায় না, হিনাত বুলি কওঁ আমি, হ্যাঁ, হিনাত বুলি কওঁ সেই বস্তুৰ নিচিনা পদাৰ্থ শ্লেষ্মা, বিজলুৱা পদাৰ্থ, এইটো থাকে পাকস্থলীত থাকে। শ্লেষ্মাৰ কাৰ্য কি? শ্লেষ্মাই পাকস্থলীক HCl ৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। ঠিক আছে, শ্লেষ্মাই পাকস্থলীক HCl ৰ ক্ৰিয়াৰ পৰা কি কৰে? সুৰক্ষা প্ৰদান কৰে। আজি এইখিনিয়ে, ইয়াৰ লগালগি থাকিব, মই প্লেলিষ্ট দি দিছো, তাৰ লগালগি থাকিব একেবাৰে। এইটো মই পাকস্থলীলৈকে কৈছো, পাকস্থলীৰ পিছতেই তোমাৰ আছে কি আহিব? পিছত ক্ষুদ্ৰান্ত আহিব, বৃহদান্ত্ৰ আহিব, তাৰ পিছত আমি শোষণৰ বিষয়ে আলোচনা। গতিকে এইখিনিলৈকে এটা টপিক গ'ল, পিছলৈ আমি পিছত আলোচনা কৰিম, বহুত ডাঙৰ হৈ যাব ভিডিঅ'। তো ধন্যবাদ, তোমালোকে লগত থাকিবা, ফলো কৰিবা, শ্বেয়াৰ কৰিবা, সাবস্ক্রাইব কৰিবা।